নমস্কাৰ, মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ইংলিছ মেজৰ বা মাইনৰৰ ইম্পৰ্টেণ্ট কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ। প্ৰথম 1 নম্বৰৰ এইটো হৈছে নেম দি মষ্ট ফেমাছ বুক ৰিটেন বাই জিঅ'ফ্ৰী চৌচাৰ। তো জিঅ'ফ্ৰী চৌচাৰৰ দ্বাৰা লিখা মানে ফেমাছ কিতাপখনৰ নাম কি? তো কিতাপখনৰ নাম হৈছে এনচাৰ দ্য কেণ্টাৰবেৰী টেলছ। দ্বিতীয় প্ৰশ্নটো হৈছে এভৰি মেন ইজ এ ডেছ প্লে ফিলিং দ্য ব্লেংক। দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ হৈছে মৰেলিটি ইজ এ এভৰি মেন প্লে। তাৰ দ্বিতীয় প্ৰশ্নটো হৈছে হু ইজ দ্য ফাউণ্ডাৰ অফ দি মেটাফিজিকেল পয়েট্ৰি। মেটাফিজিকেল পয়েট্ৰি যোনটো আছে তাৰ ফাউণ্ডাৰ কোন হয়? তো তাৰ উত্তৰ হৈছে জন ডান। দ্বিতীয় প্ৰশ্নটো হৈছে হু ৰোড ৰবিনছন ক্ৰুছো। ৰবিনছন ক্ৰুছো কোনে লিখিছিলে? ৰবিনছন ক্ৰুছো ডেনিয়েল ডেফয়ে লিখিছিলে। অৰ্থাৎ ৰবিনছন ক্ৰুছো ৰিটেন বাই ডেনিয়েল ডেফো। তাৰ দ্বিতীয় প্ৰশ্নটো হৈছে নেম ওৱান মেম্বাৰ অফ দি ইউনিভাৰ্চিটি উইটছ। ইউনিভাৰ্চিটি উইটছৰ এজন মেম্বাৰৰ নাম লিখক। ইয়াৰ উত্তৰটো হৈছে ক্ৰিষ্টোফাৰ মাৰ্লো। তাৰ দ্বিতীয় প্ৰশ্নটো হৈছে হু ইজ দ্য ৰাইটাৰ অফ পায়াৰ্ছ প্ল'মেন। অৰ্থাৎ পায়াৰ্ছ প্ল'মেনৰ লেখক কোন? তাৰ উত্তৰটো হৈছে উইলিয়াম লেংলেণ্ড। যিটো হৈছে হু হেজ বিন কল্ড দ্য ফাদাৰ অফ ইংলিছ পয়েট্ৰি। অৰ্থাৎ ফাদাৰ অফ ইংলিছ পয়েট্ৰি বুলি কাক কোৱা হয়? জিঅ'ফ্ৰী চৌচাৰক। তাৰপিছত 2 নম্বৰৰ মানে 2 মাৰ্কছৰ প্ৰশ্ন উত্তৰ হয়কেইটা। তো প্ৰথম প্ৰশ্নটো হৈছে নেম ফৰ গ্ৰেট ট্ৰেজিক প্লেছ বাই শ্বেক্সপিয়াৰ। শ্বেক্সপিয়াৰৰ দ্বাৰা লিখা 4খন ট্ৰেজিক প্লেছৰ নাম কোৱা। সেই 4খন হৈছে হেমলেট, মেকবেথ, কিং লিয়াৰ আৰু অথেলো। তাৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ প্ৰিণ্ট ৰেভলিউশ্যন। অৰ্থাৎ প্ৰিণ্ট ৰেভলিউশ্যন মানে কি? ইয়াৰ উত্তৰটো হৈছে প্ৰিণ্ট ৰেভলিউশ্যন ইজ ৰেভলিউশ্যন ইন উইচ দ্য হেণ্ড প্ৰিণ্টিং চেঞ্জ ইনটু মেচিন প্ৰিণ্টিং। দ্য প্ৰিণ্টিং প্ৰেছ মেড বুকছ চিপাৰ এলাউইং পিপল টু বাই দেম। অৰ্থাৎ প্ৰিণ্ট ৰেভলিউশ্যন সেইটো সময়ত জনা যায় যোনটো সময়ত মানে হাতেৰে তৈয়াৰ কৰা যোনবিলাক কাগজ পত্ৰ লিখনি সেইবিলাক হাতেৰে তৈয়াৰ কৰা সলনি মেচিনৰ দ্বাৰা মানে তৈয়াৰ কৰা হৈছিলে। আমাৰ যেনেকৈ এতিয়া ব্যৱহাৰ কৰোঁ প্ৰিণ্টিং প্ৰেছ মানে এইবিলাক কম্পিউটাৰতো ব্যৱহাৰ কৰিব পাৰি। আৰু এইবিলাক কিতাপ বনোৱা হয়, কিতাপত লিখা হয় আখৰবিলাক যোনবিলাক এইবিলাক মানে কিনা বেচাও হয় এইটো সময়ত। সেইটো যোনটো সময়ত মানে সলনি হৈছিলে সেই সময়টোকে প্ৰিণ্ট ৰেভলিউশ্যন বুলি জনা যায়। তাৰ দ্বিতীয় প্ৰশ্নটো হৈছে নেম দ্য 4 প্লে ৰিটেন বাই মাৰ্লো। মাৰ্লোৰ দ্বাৰা লিখা 4খন প্লেৰ নাম লিখা। তো প্ৰথমটো হৈছে ডক্টৰ ফষ্টাছ, এডৱাৰ্ড ছেকেণ্ড, দ্য জিউ অফ মাল্টা এণ্ড টাম্বাৰলাইন। পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ ড্ৰিম এলিগৰী। এনচাৰ এ ড্ৰিম এলিগৰী also known as dream vision is a narrative told in the form of dream. It is a literary device that was especially popular in the Middle Ages. ড্ৰিম এলিগৰী হৈছে মানে ড্ৰিম ভিজন যোনবিলাক আমি মানে ড্ৰিমত দেখোঁ সেইবিলাক ৰাইটাৰবিলাকে নিজৰ কপিত লিখা হৈছিলে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নেম 3 ইম্পৰ্টেণ্ট ছনেটিয়াৰ্ছ অফ দি 16th century। অৰ্থাৎ 16th century 3গৰাকী ইম্পৰ্টেণ্ট ছনেটিয়াৰ্ছৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে উইলিয়াম শ্বেক্সপিয়াৰ, এডমাণ্ড স্পেন্সাৰ আৰু ফিলিপ ছিডনী। তাৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ মেটাফিজিকেল কনচেইট। মেটাফিজিকেল কনচেইট হৈছে এ মেটাফিজিকেল কনচেইট ইজ এ লিটাৰেৰী ডিভাইচ that compares a person's spiritual qualities to a physical object in the world, often in a far-fetched way. It is a type of extended metaphor that can sometimes span an entire poem. তাৰ পিছৰ প্ৰশ্নটো হৈছে নেম ফৰ 18th century English novelist। এইটো প্ৰশ্নৰ সলনি এইটো আহিব পাৰে যে হু আৰ দ্য 4 wheels or pillars of English novel। ইয়াৰ এনচাৰটো হৈছে টবিয়াছ মলেট, হেনৰী ফিল্ডিং, ছামুৱেল ৰিচাৰ্ডছন, লৰেঞ্চ ষ্টাৰ্ণ। ইমান দীঘলীয়াকৈ নামটো মনত যদি নহয় তেন্তে অকল ইয়াৰ টাইটেলটো লিখিলেও মাৰ্কছ পোৱা যায়। সেইকাৰণে সৰুকৈ অকল টাইটেলটো মনত ৰাখিলেও হয়। আজি এই ভিডিঅ'টোত ইমানখিনিয়ে প্ৰশ্ন উত্তৰ।
যদি ভাল লাগিলে জনাব কমেণ্ট কৰি। আৰু যদি আৰু কিবা BA-ৰ আপোনালোকৰ প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ যদি লাগে মোক কমেণ্ট কৰি জনাব। আজি ভিডিঅ'টোৰ কাৰণে ইমানেই। ধন্যবাদ। আৰু কিবা প্ৰয়োজন হ'লে জনাব।